হাজোৰ হনিয়াদিস্থিত টিকু এৰোফিট ফিটনেছ জিমস্থলীত জিম কৰ্তৃপক্ষৰ উদ্যোগত সদৌ অসম ভিত্তিক প্ৰাইজ মানি দেহশ্ৰী প্ৰতিযোগিতা দেওবাৰে নিশা অনুষ্ঠিত হৈ যায়। সেই অনুসৰি পুৱা চাফাই অভিযান, পতাকা উত্তোলন, বৃক্ষ ৰোপণৰ পিছতেই নিশা অসম ভিত্তিত প্ৰাইজ মানি দেহশ্ৰী প্ৰতিযোগিতা জুনিয়ৰ কেটেগৰী আৰু ছিনিয়ৰ কেটেগৰীত অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ৰাজ্যৰ আগশাৰীৰ কেইবাগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। নমস্কাৰ, টিকু এৰোফিট ফিটনেছ জিম বিধিয়াৰ উদ্যোগত আৰু বৃহত্তৰ হনিয়াদি অঞ্চলৰ ৰাইজৰ সহযোগত আমি আজি সদৌ অসম ভিত্তিত অপেন মিষ্টাৰ এণ্ড মিছ হাৰ্ডক'ৰ ক্লাছিক প্ৰাইজ মানি বডি বিল্ডিং প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতাত আমি সৰ্বমুঠ প্ৰায় 60,000 পুৰস্কাৰ ধাৰ্য কৰিছিলোঁ টকা প্ৰাইজ মানি খেল যিহেতু। আৰু ইয়াৰ লগতে আমি যথেষ্ট আনন্দিত হৈছোঁ যে এই খেলখনৰ প্ৰতি ৰাইজৰ যি সমাদৰ, ৰাইজৰ যি সঁহাৰি আপোনালোকে নিজেই দেখিবলৈ পাইছে। আমিও যথেষ্ট সুখী অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আমি যিখিনি কষ্ট কৰিছোঁ সেই কষ্টখিনি আজি সাৰ্থক হোৱা যেন অনুভৱ কৰিছোঁ। কিয়নো শৰীৰ চৰ্চা সুস্থভাৱে জীয়াই থাকিবলৈ, এখন সুন্দৰ সমাজ পাবলৈ শৰীৰ চৰ্চা অপৰিহাৰ্য। এই শৰীৰ চৰ্চাৰ যোগেদি আমি বিভিন্ন ধৰণৰ অসুখ যেনে ডায়েবেটিছ, হাই প্ৰেছাৰ, থাইৰইড, বিভিন্ন অসুখৰ পৰা আমি নিৰাপদ দূৰত্বত থাকিব পাৰোঁ। আৰু আমাৰ এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ আহি যোগদান কৰিছিল। তিনিচুকীয়াৰ পৰা আহিছে কোনোবাই যদি মঙলদৈৰ পৰা আহিছে, কোনোবাই বৰপেটাৰ পৰা আহিছে, কোনোবাই ঘগ্ৰাপাৰৰ পৰা আহিছে, কোনোবাই মৰিগাঁৱৰ পৰা আহিছে। গতিকে আমি উদ্যোক্তা সমিতিয়ে যথেষ্ট সুখী আজিৰ খেলখনক লৈ আৰু প্ৰতিযোগীসকলৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাক লৈ। এই খেলখন অনুষ্ঠিত হৈছে বিধিয়া গাঁৱত আৰু বৃহত্তৰ হনিয়াদি ৰাইজৰ সহযোগত। এই হনিয়াদি অঞ্চলটো হাজোত পৰে, আমাৰ জিলা কামৰূপ, গ্ৰাম্য অসম। আমাৰ টিকু ফিটনেছ ক্লাবৰ সহযোগত আমাৰ বিকি আহমেদ, তেওঁ মোৰ ভাতৃসদৃশ, তেওঁৰ প্ৰচেষ্টাত এখন আমি খুব সুন্দৰ বডি বিল্ডিং খেল আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি এটাই চেষ্টা কৰিছোঁ, তেওঁ মোক কৈছে যে ইয়াৰ পৰা তেওঁলোক যিদৰে আগবাঢ়ি গ'ল তেনেকুৱা কৰি তেওঁ ইয়াতে এটা জিম প্ৰতিষ্ঠানো আছে, টিকু ফিটনেছ ক্লাব। আৰু তেওঁ সমাজত এনেকুৱা উঠি অহা যুৱকচামে সমাজৰ প্ৰতি ইমান ভাল কথা এটা ভাবে, তো সেইটো নিশ্চয় বহুত ভাল কথা এই অঞ্চলবাসীৰ কাৰণে। আৰু তেওঁৰ এটাই প্ৰচেষ্টা যে তেওঁৰ নিচিনাকৈ আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি যাওক। আৰু সেইকাৰণে যুৱচামক দেখাব বিচাৰিছে তেওঁ এনেকুৱা এখন খেল কৰি, যাৰ বাবে তেওঁলোক আকৃষ্ট হওক আৰু তেওঁলোক শৰীৰ চৰ্চাত মনোনিৱেশ কৰক। আৰু শৰীৰ চৰ্চাত মনোনিৱেশ কৰাৰ লগে লগে এজন মানুহে যদি শৰীৰটো ভাল কৰিব চেষ্টা কৰে তেনেহ'লে তেওঁ নিজৰ হেবিটবিলাক ঠিক কৰিব লাগে। যেনে তেওঁ ৰাতিপুৱা সোনকালে উঠিব লাগিব, ৰাতি সোনকালে শুব লাগিব, সময়মতে খাব লাগিব আৰু ভাল বস্তু খাব লাগিব। এইকেইটা বস্তু যেতিয়া তেওঁলোকৰ লাইফত যেতিয়া ইমপ্লিমেণ্ট কৰে, তো মানুহজনৰ নিজে নিজে স্বভাৱ আৰু যিটো আপোনাৰ ডিচিপ্লিন সেইটো আহি যায়। আৰু তেওঁ যেতিয়া প্ৰপাৰ নিউট্ৰিশ্যন পায়, প্ৰপাৰ নিউট্ৰিশ্যন পোৱাৰ লগে তেওঁ সুস্থ মগজুৰে কথাবিলাক ভবা চিন্তা কৰে। আৰু আপোনালোকে দেখিব যিবিলাক অপৰাধী বা তেনেকুৱা দেখা পায়, সেইবিলাক সুস্থ মগজুৰ নহয়, কাৰণ তেওঁলোক কোনোবা না ক্ষেত্ৰ এটাত বিপথে পৰিচালিত হৈছিল। তো তেনেকুৱা নিচিনা। চ' আজি এনেকুৱা ধৰণৰ খেল এখনে আমাৰ এই বিহদিয়াবাসী ৰাইজৰ লগতে আমাৰ আপোনালোকৰ চেনেলটোৰ মাধ্যমেৰে অসমৰ যিমানসকল মানুহে চাই আছে, চ' অকণমান হ'লেও অনুপ্ৰেৰণা পাব আৰু তেওঁলোকে এই ফিটনেছ জগতত আগবাঢ়িব আৰু তেওঁলোকে নিজৰ কথা ভাবিব, সমাজৰ কথা ভাবিব আৰু এখন আমি সুস্থ সমাজ গঢ়িবলৈ সক্ষম হ'ম। ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।